নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ, মই ৰাষ্ট্ৰ বস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনাৰ দুৰ্ভাগ্য সৌভাগ্যলৈ পৰিৱৰ্তন কৰিব পৰা এটা চমৎকাৰী উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, যদি আপোনালোকৰ জীৱনত এটাৰ পিছত এটা সমস্যা আহিয়ে থাকে, কেৰিয়াৰত সমস্যা, স্বাস্থ্যৰ সমস্যা, পাৰিবাৰিক সমস্যা, এই ধৰণৰ যদি সমস্যা এটাৰ পিছত এটা আহিয়ে থাকে, আপুনি যি কামত হাত দিয়ে সেই কামতে আপোনাৰ লোকচান হয়। আপুনি এটা নহয়, দুটা নহয়, ৩-৪টা ব্যৱসায় ট্ৰাই কৰে, সকলোতে আপুনি অসফল হয়। চাকৰিৰ কাৰণে ট্ৰাই কৰে, তাতো অসফল হয়। যি কামেই নকৰক কিয় সেই কামতে আপোনাৰ দুৰ্ভাগ্যৰ পিছাই নাযায়। যি কামতে হাত দিয়ে সেই কামতে আপোনাৰ লোকচান হ'বলৈ লয়। তেনে ক্ষেত্ৰত আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। বন্ধুসকল, এইটো তন্ত্ৰশাস্ত্ৰৰ এটা অত্যন্ত পাৱাৰফুল আৰু পৰীক্ষিত টোটকা। যিসকল ব্যক্তি ভাগ্যৰ ছাপোৰ্ট তেওঁলোকে কৰ্মত লাভ কৰা নাই, যি কামতে তেওঁলোকে হাত দিছে, অসফলতাৰ মুখ দেখিছে, য'তে তেওঁলোক গৈছে তাতে তেওঁলোকে বিফল হৈছে। কেৰিয়াৰ ৱাইজ হওক, ফাইনেন্সিয়েল ৱাইজ হওক, হেল্থ ৱাইজ হওক, তেওঁলোকৰ সমস্যা এটাৰ পিছত এটা আহিয়ে আছে। সেই ক্ষেত্ৰত তেওঁলোকে তেওঁলোকৰ সুপ্ত ভাগ্যক জাগ্ৰত কৰিবৰ কাৰণে, ভাগ্যৰ দুৱাৰ খুলিবৰ কাৰণে এই প্ৰয়োগটো কৰিব পাৰে। বন্ধুসকল, এই প্ৰয়োগটো এটা একেবাৰে চিম্পুল প্ৰয়োগ। ইয়াৰ আগতে মই আপোনালোকৰ লগত আপোনাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন কৰিব পৰা তলা চাবিৰ এটা উপায় দিছিলোঁ। সেই উপায়টো কৰি বহুকেইজন ব্যক্তিয়ে ভাল ৰিজাল্ট লাভ কৰিছিলে। তেওঁলোকে ফোনৰ যোগেদি, হোৱাটছএপৰ যোগেদি মোক এই বিষয়ে জনাইছিলে। ঠিক তেনেকৈ আজি মই আপোনালোকৰ লগত আপোনাৰ ভাগ্যৰ দ্বাৰ খুলিব পৰা আন এটা চমৎকাৰী উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। গতিকে বন্ধুসকল, অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। পোনপ্ৰথমে আপোনালোকে কোনো বৃহস্পতিবাৰৰ দিনা আপোনালোকে কোনোবা এটা ছাতি, লেডিছৰ হওক বা জেণ্টছৰ হওক, ছাতি এটা আপোনালোকে কিনি আনিব। কিন্তু ছাতিটো কিনোতে এটা কথা ধ্যান ৰাখিব যে আপোনালোকে ছাতিটো দোকানত যেনেকৈ আছে বন্ধ অৱস্থাত তেনেকৈ আনিব। ছাতিটো আপোনালোকে দোকানীকো খুলিবলৈ নিদিব বা আপুনি নিজেও খুলি নাচাব। ছাতিটো যেনেকৈ আছে তেনেকৈ আপুনি দোকানৰ পৰা লৈ আহিব আৰু এক দামত লৈ আহিব, দামাদামি নকৰিব। আপোনালোকে ছাতিটো ল'ব, যেনেকৈ আছে জাপি থোৱা অৱস্থাত তেনেকৈ ছাতিটো লৈ ঘৰলৈ গুচি আহিব। আনি লৈ সেই ছাতিটো আপুনি নিজৰ মূৰৰ শিতানৰ ফালে, নিজৰ মূৰৰ শিতানৰ আশে পাশে এক ৰাতি ৰাখি দিব। অৰ্থাৎ বৃহস্পতিবাৰ ৰাতিটো আপুনি নিজৰ মূৰৰ শিতানৰ চাইডে মাটিতে হওক বা ৱালতে আওজাই হ'লেও আপুনি ছাতিটো ৰাখি দিব। কিন্তু ছাতিটো খুলি নাচাব। পিছদিনাখনি আপোনালোকে, অৰ্থাৎ শুক্ৰবাৰৰ দিনা ৰাতিপুৱাৰ সময়ত ছাতিটো আপোনালোকে নিজৰ বাওঁ হাতত ল'ব, লৈ সোঁ হাতে এনেকৈ তাৰ ওপৰত হাতটো থ'ব। থৈ লৈ ক'ব, থেংক ইউ ইউনিভাৰ্ছ, মোৰ সকলো কাম সফল কৰাৰ কাৰণে। থেংক ইউ ইউনিভাৰ্ছ, মোৰ সকলো ইচ্ছা পূৰ্ণ কৰি দিয়াৰ কাৰণে। থেংক ইউ ইউনিভাৰ্ছ, মোৰ সৰ্বকাৰ্য সিদ্ধি কৰাৰ কাৰণে। এইদৰে আপোনালোকে পজিটিভ এফাৰ্মেশ্যন দিব। আপোনাৰ যেনেকুৱা ধৰণৰ ইচ্ছা নাথাকক কিয়, ধৰি লওক আপোনাৰ যদি ফাইনেন্সৰ ক্ষেত্ৰত কিবা সমস্যা হৈছে, দুৰ্ভাগ্য পিছা নেৰা হৈছে, তেন্তে আপোনালোকে ফাইনেন্সৰ ৰিলেটেড কথা ক'ব যে থেংক ইউ ইউনিভাৰ্ছ, মোক ধন টকা পইচাৰ সুসমৃদ্ধি দিয়াৰ কাৰণে। থেংক ইউ ইউনিভাৰ্ছ, মোক ইনকামৰ চ'ৰ্চ প্ৰদান কৰাৰ কাৰণে। যদি শিক্ষাৰ ক্ষেত্ৰত কিবা সমস্যা হৈছে, দুৰ্ভাগ্যৰ পিছা নেৰা হৈছে, তেন্তে আপোনালোকে শিক্ষাৰ ক্ষেত্ৰকো লৈ পজিটিভ এফাৰ্মেশ্যন দিব পাৰে। যিকোনো ক্ষেত্ৰতে, লাভ লাইফৰ ক্ষেত্ৰতো আপুনি পজিটিভ এফাৰ্মেশ্যন দিব পাৰে যে থেংক ইউ ইউনিভাৰ্ছ, মোক নিজৰ ভালপোৱাজনৰ লগত মিলা মিছা কৰি দিয়াৰ কাৰণে। থেংক ইউ ইউনিভাৰ্ছ, মই ভালপোৱা ব্যক্তিজনৰ লগত মোক বিবাহ কৰি দিয়াৰ কাৰণে। এইদৰে আপোনালোকে পজিটিভ এফাৰ্মেশ্যন দিব পাৰে যিকোনো ক্ষেত্ৰতে। যি ধৰণৰ আপোনাৰ সমস্যা হৈছে, ফাইনেন্স ৰিলেটেড, কেৰিয়াৰ ৰিলেটেড, ষ্টাডি ৰিলেটেড বা আপোনাৰ পাৰিবাৰিক যদি কিবা সমস্যা হৈ আছে, সেই ক্ষেত্ৰতো আপোনালোকে পজিটিভ এফাৰ্মেশ্যন দিব লাগে। অৰ্থাৎ নিজৰ ইচ্ছাটো মানে ক'ব লাগে, তাৰ আগত ক'ব লাগে থেংক ইউ ইউনিভাৰ্ছ। কিন্তু আপোনালোকে আপোনাৰ ইচ্ছাটো পূৰ্ণ হৈ গৈছে বুলি আপুনি ধন্যবাদ দিব। আপুনি ক'ব যে থেংক ইউ ইউনিভাৰ্ছ, মোক আমুকটো ইচ্ছা পূৰ্ণ কৰি দিয়াৰ কাৰণে, বা মোক সকলো কাৰ্য সিদ্ধি কৰি দিয়াৰ কাৰণে, বা মোক সকলো সমস্যা বাধা বিঘিনি দূৰ কৰি দিয়াৰ কাৰণে। এইদৰে আপোনালোকে
মহাবিশ্ব অৰ্থাৎ ইউনিভাৰ্সক ধন্যবাদ দিব। তাৰপিছতে সেই ছাতিটো আপোনালোকে বেগত ভৰাই লৈ কোনোবা এনেকুৱা এজন ব্যক্তিক দিব যিজন ব্যক্তিৰ সঁচাকৈ ছাতিটোৰ প্ৰয়োজন আছে। ধৰি লওক কোনো এজন ব্যক্তি খুজি মাগি খায়, তেওঁ ৰাস্তাত বহি আছে ৰ'দৰ তাপত, তেওঁৰ সঁচাকৈ ছাতিটোৰ প্ৰয়োজন হৈছে, তেনে এজন ব্যক্তিক আপুনি সেই ছাতিটো দান কৰি দিব বা দি থৈ গুচি আহিব বা তেওঁৰ ওচৰত থৈ গুচি আহিব। অৰ্থাৎ আপোনালোকে সেই ছাতিটো এনে এজন ব্যক্তিক দিব যাৰ সঁচাকৈ সেই ছাতিটোৰ প্ৰয়োজন আছে। কোনো ৰোগীয়া ব্যক্তি বা ৰাস্তাৰ কিনাৰত যদি তেওঁ বহি থাকে খুজি মাগি খায়, তেনেধৰণৰ ব্যক্তিক যদি আপুনি দিয়ে অত্যন্ত ভাল। কোনো দুখীয়া ভিক্ষা খোজা ব্যক্তিকো দিব পাৰে। যাৰ সহায়ৰ প্ৰয়োজন তেনে ব্যক্তিকে আপুনি ছাতিটো দি থৈ গুচি আহিব। বন্ধুসকল, এইটো এটা অত্যন্ত চমৎকাৰী পৰিস্থিতি। যেতিয়াই সেই ছাতিটো কোনো ব্যক্তিয়ে খুলিব, লগে লগে আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাব। তেতিয়ালৈকে কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে সেই ছাতিটো আপোনালোকে কোনো কাৰণতে খুলি নাচাব, দোকানীকো খুলিবলৈ নিদিব বা নিজেও খুলি নাচাব বা ঘৰৰ কাকো খুলিবলৈ নিদিব। যেনেকৈ আছে তেনেকৈ আপুনি দোকানৰ পৰা লৈ আহিব আৰু তাক নিজৰ মূৰৰ কীৰ্তনত এক ৰাতি ৰাখি দিব। পিছদিনাখনি অৰ্থাৎ বৃহস্পতিবাৰে কিনিব আৰু শুক্ৰবাৰৰ দিনা ৰাতিপুৱাৰ সময়ত আপোনালোকে সেই ছাতিটো নিজৰ বাওঁ হাতত ৰাখি নিজৰ ইচ্ছাৰ কথা কৈ যে থেংক ইউ ইউনিভাৰ্স মোৰ সৰ্বকাৰ্য সিদ্ধি কৰাৰ কাৰণে, থেংক ইউ ইউনিভাৰ্স মোৰ আমুক ইচ্ছাটো পূৰ্ণ কৰাৰ কাৰণে, থেংক ইউ ইউনিভাৰ্স মোৰ দুৰ্ভাগ্য সৌভাগ্যলৈ পৰিৱৰ্তন কৰি দিয়াৰ কাৰণে। এইদৰে আপোনালোকে কৈ ৩-৪ মিনিট আপোনালোকে পজিটিভ এফাৰ্মেশ্যন দিব, লগতে ইউনিভাৰ্সক থেংক ইউ দিব, ধন্যবাদ দিব। তাৰপিছতে সেই ছাতিটো কোনোবা এটা মোনাত ভৰাই আপোনালোকে এনে এজন ব্যক্তিক দান দিব যাৰ সঁচাকৈ ছাতিটোৰ প্ৰয়োজন আছে। বন্ধুসকল, চাব আপোনালোকৰ খুব কম দিনৰ ভিতৰতে ভাগ্যৰ দুৱাৰ খোল খাব। আপোনালোকৰ যি দুখ কষ্ট অশান্তি সমস্যা মনৰ ইচ্ছা সেয়াও পূৰ্ণ হ'ব। সম্পূৰ্ণ মনত বিশ্বাস ৰাখি সম্পূৰ্ণ আস্থা সহকাৰে আপোনালোকে এই প্ৰয়োগটো এবাৰ ভালকৈ কৰি চাওক, নিশ্চয় আপোনালোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিব। বন্ধুসকল, এই প্ৰয়োগবিলাক কৰোঁতে আপোনালোকে সদায় এটা পজিটিভ মাইণ্ডছেট লৈ পজিটিভ থট মনত ৰাখি ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি প্ৰয়োগটো কৰিব। সদায় ইয়াৰ পৰা আপোনালোকে ভাল ফলেই লাভ কৰিব। কিন্তু মনত যদি ভাবে কৰি চাওঁ দেখা যাওক কি হয়, এইদৰে যদি ভাবে আপোনাৰ মনত যদি আস্থা নাথাকে, বিশ্বাস নাথাকে, তেন্তে সেই প্ৰয়োগটো আপোনাক কেনেকৈ কামত দিব? বিশ্বাস হৈছে সকলো প্ৰয়োগৰ, সেয়া এঞ্জেল নাম্বাৰ হওক, এষ্ট্ৰলজি, বাস্তু, তন্ত্ৰ, যিকোনো ধৰণৰ অকাল চায়েন্সৰ বিষয় হ'ব পাৰে। বিশ্বাসে মিলয় হয়। বিশ্বাস যদি নকৰে, মনত যদি অবিশ্বাস লৈ, মনত ডাউট লৈ যদি আপোনালোকে সংশয় লৈ প্ৰয়োগবিলাক কৰে, তাৰ পৰা কিন্তু ফল নধৰে বন্ধু। গতিকে যি কামেই নকৰক কিয়, যি প্ৰয়োগে নকৰক কিয়, সম্পূৰ্ণ বিশ্বাস সহকাৰে কৰিব। মই আপোনালোকক কথা দিব পাৰোঁ যে 100% আপোনালোকে এই প্ৰয়োগটো কৰাৰ পিছত লাহে লাহে ইয়াৰ প্ৰভাৱ নিজে অনুভৱ কৰিব পাৰিব। লাহে লাহে ইয়াৰ প্ৰভাৱ আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ দুৰ্ভাগ্য সৌভাগ্যলৈ পৰিৱৰ্তন কৰিব পৰা, ভাগ্যৰ চাবি খুলিব পৰা, ভাগ্যৰ দুৱাৰ খুলিব পৰা এই একেবাৰে সৰু উপায়টো সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।